নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। ৰান্ধনীসকলৰ এটা বৃহৎ খবৰ, দৰমহা ৯,৬০০ টকালৈ বৃদ্ধি কৰক বুলি দাবী উত্থাপন কৰিছে, নহ'লে 2026ত ভোট বৰ্জন কৰা হ'ব বুলি এনেধৰণে হুংকাৰ প্ৰদান কৰিছে। বিশেষকৈ আজিৰ দিনটোত ওদালগুৰি জিলাত ৰন্ধন কৰ্মীসকলে বৃহৎ প্ৰতিবাদৰ কাৰ্যসূচী কৰিছিলে। তো আপোনালোকক সেই প্ৰতিবেদন আপোনালোকৰ মাজলৈ এই ভিডিঅ'টিৰ জৰিয়তে লৈ আহিছোঁ। তো ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। লগতে চেনেলটি যদিহে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক লৈ গৈছোঁ আছাম প্ৰতিদিন টাইমৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ মাজলৈ। আপোনালোকে ইয়াতে ৱেবছাইটত দেখিবলৈ পাইছে তেওঁলোকৰ ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত সন্মুখত পুৱা 10 বজাৰ পৰা 3 ঘণ্টীয়া কাৰ্যসূচী হাতে হাতে প্লে কাৰ্ড লৈ আমাক জীয়াই থাকিবলৈ দিয়ক, মজুৰি ৯,৬০০ টকালৈ বৃদ্ধি কৰক, মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক দিয়া বন্ধ কৰক, এনেধৰণৰ বিভিন্ন দাবী উত্থাপন কৰি তেওঁলোকে প্ৰতিবাদৰ শ্লোগান, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। একাংশ প্ৰতিবাদকাৰীয়ে নিজৰ প্ৰাপ্যৰ দাবীত কোলাত কেঁচুৱা লৈও প্ৰতিবাদত অংশ লোৱা দৃশ্য দেখা গৈছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কিছু দৃশ্য আপোনালোকে, আৰু ইয়াৰ তলতে আপোনালোকে যদি স্ক্ৰল কৰে তাৰ যি পিছৰ প্ৰতিবেদন আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সন্থাটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা জাহনাৰ বেগমে কয় যে 2004 চনৰ পৰা 2019 চনলৈ 2004 চনৰ পৰা বৰ্তমান সময়লৈ যিমান দিন তেওঁলোকে ৰাজ্যৰ প্ৰাথমিক খণ্ডৰ বিদ্যালয়ত ৰন্ধনৰ দায়িত্ব পালন কৰি আহিছে, 1,17,000 ৰান্ধনী সহায়িকা কৰ্মীজনক কথা এই যে ইমান বছৰে ৰন্ধনৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি অহাৰ পাছতো শিক্ষা বিভাগৰ একাংশ স্বাৰ্থলোভী লোকে ৰন্ধনৰ দায়িত্ব স্বেচ্ছাসেৱী সংগঠনৰ হাতত অৰ্পণ কৰিব বিচাৰিছে। এয়া কেতিয়াও মানি লোৱা নহ'ব, আৰু 9,600 টকা যদিহে বৃদ্ধি কৰা নহয় তেওঁলোকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বুলি উল্লেখ কৰিছে। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে কিছুদিন পূৰ্বে যিহেতু 3,000 তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিম বুলি 3,000লৈ বৃদ্ধি কৰিম বুলি কৈছিলে, তো তেওঁলোকে কৈছে তেওঁলোকৰ যি দৰমহা 9,600 টকালৈ বৃদ্ধি কৰক বুলি আহ্বান জনাইছে চৰকাৰক। ইয়াতে দেখিবলৈ পাইছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী ক্ৰয় কৰাৰ দায়িত্ব ৰান্ধনী কৰ্মীক দিবলৈ দাবী উত্থাপন কৰে। আজি অনুষ্ঠিত হোৱা এই গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছতো কোনো সুফল নাপালে, আৰু অথবা চৰকাৰৰ স্থিতি একে থাকে। 1.17 লাখ কৰ্মীয়ে সমূহীয়া আত্মজাহৰ NGOৰ আৰু মধ্যাহ্ন ভোজনৰ বাহনৰ আগত শুই আত্মহত্যা কৰাৰ লগতে এই বাহনসমূহ ভাঙি পেলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে বৃহৎ প্ৰতিবাদ তেওঁলোকে কৰিছে, হাতত কেঁচুৱা লৈ আপোনালোকে দেখিবলৈ পাইছে। শিক্ষা বিভাগৰ একাংশ আমোলালৈ আঙুলি টোৱাই সন্থাৰ কেন্দ্ৰীয় সম্পাদিকা জাহনাৰ বেগমে কয় যে বিভাগটোৰ একাংশ আমোলাৰ দালালগিৰিৰ বাবেই ৰন্ধন কাৰ্য স্বেচ্ছাসেৱী সংগঠনক দিব বিচাৰিছে, যাতে তাৰ পৰা আমোলাসকলে মুনাফা লাভ কৰিব পাৰে। ধৰ্ণা কাৰ্যসূচীটোৰ পূৰ্বে প্ৰতিবাদকাৰীসকলে এক সমদলেৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত উপস্থিত হয়। প্ৰতিবাদ কাৰ্যসূচীত জিলা ওদালগুৰি সমিতিৰ সভানেত্ৰী গোলাপী বড়ো উপস্থিত থাকে। প্ৰতিবাদৰ অন্তত সন্থাটোৱে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ 3 দফীয়া দাবী স্থলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অৰ্থাৎ 9,600 টকালৈকে যদি তেওঁলোকৰ দৰমহা বৃদ্ধি নকৰে, ইয়াৰ পাছৰ সময়ত আৰু অধিক ভয়ংকৰভাৱে তেওঁলোকে প্ৰতিবাদ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকৰ বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।